চাউলৰ বজাৰখন প্ৰায় 40,000 কোটি। বাসমতি চাউলৰ নিজাববীয়া এখন বজাৰ আছে যিখনৰ বজাৰ মূল্য প্ৰায় 65,000 কোটি টকামান হ'ব। ইয়াৰ বিপৰীতে অসমৰ ধানে এই বজাৰত কেনেধৰণে দখল কৰিছে তাক লৈ বিভিন্ন ধৰণৰ পৰীক্ষা নিৰীক্ষা চলি আছে। অসমৰ ধানে অসমৰ চাউলে ধানৰ আন্তঃৰাষ্ট্ৰীয় বজাৰত কেনেধৰণৰ ভূমিকা বহন কৰে। অসমৰ ৰঙা চাউল সমগ্ৰ বিশ্বতে বিখ্যাত। বাও ধানৰ প্ৰায় 150টা প্ৰজাতি আছে অসমত আৰু এই ৰঙা বাও ধানৰ চাউলৰ পৰা বিভিন্ন ধৰণৰ উৎপাদিত দ্ৰব্য খাদ্যদ্ৰব্য উৎপাদন হৈছে আৰু এই আন্তঃৰাষ্ট্ৰীয় বজাৰ দখল কৰিবলৈ সক্ষম হৈছে। শেহতীয়াকৈ লখিমপুৰৰ এজন ব্যক্তি চৰ্চাত আছে। তেখেতৰ নাম শান্তনু কুমাৰ নাথ আৰু তেখেতে ৰঙা বাও ধানৰ পৰা এক পাউডাৰ তৈয়াৰ কৰিছে, অৰ্থাৎ পিঠাগুড়ি তৈয়াৰ কৰিছে, যি পিঠাগুড়ি এতিয়া আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বিদেশতো সমাদৰ লাভ কৰিছে। অসমতো ইয়াৰ বজাৰ দখল কৰিবলৈ সক্ষম হৈছে। এই পিঠাগুড়িৰ যোগেদি বিভিন্ন ধৰণৰ বেমাৰ ভাল হয়, ৰোগ নিৰাময় হয়, তাৰ উপৰি ই অতি শক্তিদায়ক। ৰঙা চাউলৰ পিঠাগুড়ি এনেধৰণে তৈয়াৰ কৰিছে, এতিয়া বজাৰত নেচেল হৰলিক্স হওক বা চেৰেলেক হওক তাৰ লগত সমানে ফেৰ মাৰিব পৰা হৈছে। লখিমপুৰৰ এনাইঘৰীয়াৰ শান্তনু নাথ তেখেতে এই ৰঙা চাউলৰ যি পাউডাৰ অৰ্থাৎ হৰলিক্স আৰু চেৰেলেক আৰ্হিৰ যি এটা পাউডাৰ তৈয়াৰ কৰিছে, ই ইতিমধ্যে বজাৰ দখল কৰিবলৈ সক্ষম হৈছে আৰু সকলোৱে মুখে মুখে চৰ্চা লাভ কৰিছে। কাৰণ ইয়াৰ গুণগত মানদণ্ড ঔষধি গুণসম্পন্ন আৰু ই বিভিন্ন ধৰণৰ ৰোগৰ নিৰাময় কৰিছে, বিশেষকৈ ডায়েবেটিছ আৰু উচ্চ ৰক্তচাপ এই দুইবিধ ৰোগৰ নিয়ন্ত্ৰণত ই এক প্ৰকাৰে বিশেষ ভূমিকা বহন কৰিছে। আৰু আমি দেখুৱাইছোঁ কৃষ্ণা চিৰা এণ্ড ৰাইচ মিল, এই উদ্যোগৰ স্বত্বাধিকাৰ শান্তনু নাথ। ইয়াত তেখেতে আজি 8 বছৰ দিন ধৰি এই উদ্যোগটো চলাই আছে আৰু আমি জানিম যে তেখেতে এই উদ্যোগৰ লগত প্ৰথমতে কিমান টকা তেখেতে ইয়াত মূলধন হিচাপে ল'লে আৰু ইয়াৰ ব্যৱসায় তেখেতৰ কেনেকুৱা ধৰণৰ হৈছে, কিমান টকা উপাৰ্জন কৰিব পাৰিছে সেই কথা জানিম। আমি ভিতৰলৈ ব'লক, আপোনাৰ লগত কথা পাতিম। আৰু এয়া দেখুৱাইছোঁ অসমত এনেকুৱা ধৰণৰ হয়তো মিল বা মিলিং পদ্ধতি অসমত নাই। আমি যি এটা গম পাইছোঁ পাঞ্জাৱৰ আৰ্হিত তেখেতে এই মিলটো ইয়াত তেখেতে স্থাপন কৰিছে, য'ত পিঠাগুড়িও নিৰ্মাণ হৈছে, অৰ্থাৎ পিঠাগুড়ি তৈয়াৰ হৈছে, উৎপাদন হৈছে। আৰু এই পিঠাগুড়ি আমাৰ যিটো সাধাৰণ পিঠাগুড়ি মিলত যি এটা পিঠাগুড়ি তৈয়াৰ হয় তাতকৈ বেলেগ, ই পাউডাৰ হৈ যায়। আৰু সেই পাউডাৰ যেনেকৈ নেচেল চেৰেলেক পাউডাৰ কেঁচুৱাবিলাকে খায় আৰু ঠিক তেনেধৰণে হৰলিক্স আছে, কমপ্লান আছে, সেইবিলাকৰ সমকক্ষ এই ৰঙা চাউল অৰ্থাৎ অমনা বাও ধানৰ পৰা তেখেতে তৈয়াৰ কৰিছে বুলি কৈছে। আৰু আপুনি প্ৰথমতে বুজাই দিয়ক যে কেনেধৰণে আপুনি কোনটো পাৰ্টত কেনেধৰণে ইয়াৰ এক্টিভিটিছ আছে এই মিলটোৰ। প্ৰথমতে ধানখিনি ইয়াত আমি দিব লাগে, তাৰপিছত আপোনাৰ ওপৰলৈ আহি উঠি যায়, উঠি গৈ ওপৰত মানে হপাৰ আছে ডাঙৰ, এই হপাৰত ষ্টক হয় আৰু হপাৰৰ পৰা লাহেকৈ চেলাৰলৈ, ইয়াত ডাবুল চেলাৰ হয়, 2টা চেলাৰ আছে। চেলাৰৰ পৰা সেই পৰ্যায়ক্ৰমে গৈ পেলাই আপোনাৰ পেডি চেপাৰেটৰ আছে, পেডি চেপাৰেটৰ পৰা গৈ আকৌ মানে পলিচাৰ আছে, পলিচাৰৰ পৰা গৈ আকৌ আপোনাৰ তাত মানে ডাঙৰ চাউল আৰু সৰু চাউল বাছি দিয়া ব্যৱস্থা আছে। তেনেকৈ পৰ্যায়ক্ৰমে গৈ শেষৰ যিটো হপাৰ তাত গৈ ষ্টক হয় আৰু তাৰ পৰা মানে চাউল পেকেটিং হয়। আমি আহক, মোৰ লগতে আহক, আপোনাৰ এইকেইটা এক্টিভিটিছ জানিবলৈ যত্ন কৰিছোঁ। সাধাৰণতে আমি ছিংগুল চেলাৰ দেখোঁ, চালনী ছিংগুলভাৱে থাকে, এনেধৰণে থাকে, কিন্তু ইয়াত আমি দেখিছোঁ যে ডাবুল আছে। এইটো অসমত এনেধৰণৰ উদ্যোগ আছেনে নাই? এনেকুৱা ধৰণৰ উদ্যোগ অসমত আছেনে নাই? এনেকুৱা ধৰণে আচলতে প্ৰতিষ্ঠা কৰা নাই। এইটো আমাৰ মানে মোৰ ল'ৰা সি গৈ পাঞ্জাৱত চাই আহিছিলে আৰু পাঞ্জাৱত চাই তাৰ নিজৰ কৌশলেৰে এইটো ছিষ্টেমত বনাইছে। মানে হপাৰটো ওপৰত দিয়া হৈছে আৰু তেনেকৈ 2টা চেলাৰ, ইয়াত যদি 4টা চেলাৰো হয়, মানে পৰ্যায়ক্ৰমে যদি 3টা 4টা চেলাৰো লগাবলগীয়া হয়, তেতিয়াহ'লে তাৰ চাউলৰ সংখ্যা বৃদ্ধি, চাউলৰ সংখ্যাটো বৃদ্ধি হ'ব। কাৰণ পাউডাৰ পেকেজৰ বৃদ্ধি হয়।
এটা চেলাৰত যদি দিয়া হয় তেতিয়াহ'লে ধানটো সাধাৰণতে ভাগি যায়, লোকচান হয়। গতিকে দুটা চেলাৰত কমকৈ খুলিব পাৰি, গতিকে চাউলটো প্ৰেছাৰটো কম পায়, ধানটোৱে প্ৰেছাৰ কম পাব আৰু অকল বাকলিটো। চাউলো ভাল হ'ব। আৰু পিঠাগুড়িটো কেনেকৈ ধৰণৰ হ'ব? পিঠাগুড়িটো আমি ইয়াৰ পিছত নিয়াৰ পিছত আমি সেইটো এটা বিভিন্ন পৰ্যায়ত যায়। প্ৰথমে ধানখিনি সম্পূৰ্ণ ৰ'দাব লাগে। ধানখিনি ৰ'দোৱাৰ পিছত আমি যেতিয়া তাৰ মানে শুকান হ'ব, তাৰপিছতহে আমি আকৌ এই চেলাৰলৈ দিওঁ, ইয়ালৈ আনো। ইয়ালৈ অনাৰ পিছত কি হয়, জাষ্ট তাৰ বাকলিটোহে আমি গুচাওঁ। বাকলিটো গুচোৱাৰ পিছত যিটো নন পলিচ হ'ব, সেই নন পলিচটো আমি আকৌ মানে ধুনীয়াকৈ পৰিষ্কাৰ কৰাই, মানুহ আছে সেইমতে, আমাৰ মিলত যথেষ্ট মানুহ এইটো কৰ্মৰ লগত জড়িত হৈ আছে, তেওঁলোকে পৰিষ্কাৰ কৰিব। পৰিষ্কাৰ কৰাৰ পিছত আমি আকৌ গ্ৰাইণ্ডিঙত দিওঁ। গ্ৰাইণ্ডিঙত দিয়াৰ পিছতো আকৌ নিৰ্দিষ্ট এটা আমি মানে ব্যৱস্থা, বৈজ্ঞানিক পদ্ধতিৰে আমি তাক হাইজেনিক কৰোঁ, মানে ড্ৰাই কৰোঁ। তাৰপিছতহে আমি পেকেজিঙলৈ যাওঁ। আমি বাকীখিনি কথা পাতিম। এটা কথা প্ৰথমতে জনাওঁ, এয়া আমি মিলত, তেখেতৰ মিলত, কৃষ্ণা ৰাইচ চিৰা এণ্ড ৰাইচ মিলত আমি উপস্থিত আছোঁ। পাঞ্জাৱৰ আৰ্হিত তেখেতসকলে এই মিলটো ইয়াত তৈয়াৰ কৰিছে। লখিমপুৰত একমাত্ৰ মিল, আৰু অসমত এনেধৰণৰ মিল আছেনে নাই নাজানো। ইয়াত কেইবাটাও ছেগমেণ্টত গোটেই কামখিনি সম্পন্ন হৈছে, আৰু আমি ইতিমধ্যে তেখেতৰ লগত কথা পাতিলোঁ। ইয়াতে ধানখিনি দিয়া হয় আৰু ইয়াৰ পৰা ওপৰলৈ ধানখিনি গুচি যায়, আৰু অট'মেটিক গোটেই আমি ইতিমধ্যে কৈছোঁ যে অসমত প্ৰায় 170বিধ বাও ধান পোৱা যায়, ৰঙা চাউল পোৱা যায়, কিন্তু তাৰে 10বিধ ধানতহে কেৱল ঔষধি গুণ আছে। অৰ্থাৎ এই ধান যদি আপুনি আহাৰ হিচাপে লয়, তেতিয়াহ'লে তাৰ পৰা আপুনি যিখিনি নিউট্ৰিয়েণ্টছ, যিখিনি বডিত পাব লাগে, সেই গোটেইখিনি শৰীৰে লাভ কৰিবলগীয়া সকলো গুণ লাভ কৰিব। ভিটামিন B12ৰ পৰা আৰম্ভ কৰি প্ৰ'টিন, মেগনেছিয়াম, সকলোখিনি, পটাছিয়ামলৈকে সকলোখিনি বডিত যোগান ধৰিব মাত্ৰ 10বিধ চাউলে। তাৰে ভিতৰত আমনা ধান অন্যতম। এতিয়া শান্তনু নাথে যি এটা ৰেড ৰাইচ তৈয়াৰ কৰি ইণ্টাৰনেশ্যনেল মাৰ্কেটত পঠাইছে, বাহিৰৰ দেশ কানাডা, আমেৰিকা হওক বা ফিলিপাইনছে হওক, অষ্ট্ৰেলিয়া হওক, এইবিলাকত যেনেধৰণে জনপ্ৰিয়তা লাভ কৰিছে, এই ধানটো হ'ল অমনা ধান। আপুনি কেনেকৈ গম পালে যে অমনা ধানৰ পৰা এনেকৈ ঔষধি এটা হ'ব? আচল প্ৰথম কথাটো কওক যে গুণটো কেনেকুৱা ধৰণৰ, কি কি গুণ হয় এই পাউডাৰটোৰ? ইয়াত গুণাগুণ যথেষ্ট বেছি। প্ৰথমতে মই গুগলত চাৰ্চ কৰিয়ে গোটেই কথাখিনি জানিছিলোঁ, আৰু বিশেষকৈ আমাৰ লখিমপুৰ কৃষি বিভাগৰ গৱেষণা কেন্দ্ৰৰ যিজন চিফ চাইণ্টিষ্ট ডক্টৰ প্ৰবাল শইকীয়া ছাৰ, তেখেতৰ লগত মই যোগাযোগ ৰাখিছিলোঁ, আৰু তেখেতৰ লগত মই বিশেষ আলোচনা কৰিছিলোঁ যে কোন কোন ধানত সাধাৰণতে এইটো গুণাগুণ পোৱা হয়। তেতিয়া তেখেতৰ সৈতে আলোচনা কৰিহে মই এই ধানটো তেওঁলোকৰ পৰা তেওঁলোকৰ পৰা লৈছিলোঁ, আৰু লৈ এইটো মই নিৰ্দিষ্ট পদ্ধতিৰে। ধানটো ক'ৰ পৰা আনে? এই ধানটো এতিয়া মাজুলীৰ পৰা আনিছোঁ। মাজুলীত এটা পাৰ্টত উৎপাদন হয়, আৰু ঢকুৱাখানাৰ যিবিলাক জেগা তাত উৎপাদন হয়, আৰু ধেমাজিৰ এটা পাৰ্টত উৎপাদন হয়। এতিয়া কি কি পাব? ইয়াৰ পৰা নিউট্ৰিচনেল ভেলু পাব যথেষ্ট, মিনাৰেল পাব, ভিটামিন B1 পাব, ভিটামিন B2 পাব, ভিটামিন B6 পাব। এইখিনিৰ উপৰিও ইয়াত আইৰণৰ পৰিমাণ যথেষ্ট বেছি। এই ধাৰণাটো আহিলে কেনেকৈ আপোনালৈ? মোৰ প্ৰথমতে গোটেই হেৰিটোৱে কৈ দিওঁ। সেইখিনি কথা আমি জানিম, আমি আৰু ইয়াৰ পিছৰ পৰ্যায়ত আমি সেইখিনি জানিম। ইয়াত দেখুৱাইছোঁ অমনা ধান। অমনা ধানৰ চিৰা খাবলৈ খুব ভাল বুলি কয়, এটা প্ৰবাদ আছে অসমত, আৰু এই ধান হ'ল এটা অমনা বাও ধান। আৰু অমনা বাও ধানৰ ইয়াৰ গুণটো, ইয়াৰ মেডিচিনেল ভেলু আছে, ডায়েবেটিছ আৰু উচ্চ ৰক্তচাপ কণ্ট্ৰলত নিয়ন্ত্ৰণ কৰাত ইয়াৰ অৰিহণা আছে। আৰু সেইবাবেই এই যি এটা পাউডাৰ আমি দেখুৱাইছোঁ, এয়া ৰেড ৰাইচ পাউডাৰ, ৰেড ৰাইচ ফ্ল'ৰ বুলি লিখা আছে ইয়াত, আটাতকৈও মিহি চুজি নিচিনা। আৰু এতিয়া সমগ্ৰ বিশ্বত বজাৰ দখল কৰিবলৈ সক্ষম হৈছে, কাৰণ কোনো ধৰণৰ ঔষধ নোখোৱাকৈ এই পাউডাৰ খায়েই, অৰ্থাৎ এই পিঠাগুড়ি খায়েই মানুহে ডায়েবেটিছ আৰু উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰিছে। আপুনি টেবলেট নাখালেও হ'ল।
ৰঙা পিঠাগুড়ি ই সমগ্ৰ বিশ্বতে ইতিমধ্যে খলকনিৰ সৃষ্টি কৰিছে, কাৰণ ইয়াৰ পৰা ঔষধি গুণ লাভ কৰা হৈছে। বিশেষকৈ উচ্চ ৰক্তচাপ আৰু মধুমেহ ৰোগ নিয়ন্ত্ৰণ কৰে এই অমনা ধানৰ ৰঙা পিঠাগুড়িয়ে। এই কথা বহুতে জনা নাছিল। লখিমপুৰৰ শান্তনু নাথ নামৰ এজন ব্যক্তিয়ে তেখেতৰ নিজৰ চিৰা আৰু চাউল ধান বনাৰ যি এটা উদ্যোগ আছে, এই উদ্যোগত তেখেতে গৱেষণামূলকভাৱে প্ৰথম পিঠাগুড়ি তৈয়াৰ কৰিছিল আৰু ইতিমধ্যে বজাৰ দখল কৰিবলৈ সক্ষম হৈছে। আমি জনাইছোঁ যে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এই পিঠাগুড়ি সমাদৰ লাভ কৰিছে, কাৰণ ইয়াৰ এটা ঔষধি গুণযুক্ত। আমি দেখুৱাইছোঁ এয়া হাতে হাতে ৰঙা পিঠাগুড়ি পেকেজ, হেল্ডি লাইফ ৰেড ৰাইচ ফ্ল'ৰ বুলি ইয়াত লিখা আছে। আৰু ইয়াত কি কি আছে সেই কথাখিনি কৈ দিছোঁ। এনাৰ্জি আছে 356 কেলৰি, প্ৰ'টিন আছে 8.89 গ্ৰাম, আৰু ঠিক তেনেধৰণে আইৰণ আছে 2.4 মিলিগ্ৰাম, ঠিক পটাছিয়াম আছে 220 মিলিগ্ৰাম, আৰু ফাইবাৰ আছে 4.4 মিলিগ্ৰাম, কাৰ্বহাইড্ৰেট আছে 82.2 গ্ৰাম, ফেট আছে 3.33 গ্ৰাম, ফেট একেবাৰে নাই, ছ'ডিয়াম আছে 67.0 গ্ৰাম, আৰু জিংক আছে 33.0 মিলিগ্ৰাম। গতিকে এইখিনি হ'ল আমাৰ শৰীৰৰ বাবে অতি প্ৰয়োজনীয়, আৰু ইয়াৰ ওপৰতে ভিত্তি কৰি এখেতে ৰেড ৰাইচ নিৰ্মাণ কৰিছে, তৈয়াৰ কৰিছে। এতিয়া আপুনি এই ধাৰণাটো কেনেকৈ ল'লে? প্ৰথমতে মোৰ নিজৰে চুগাৰ হৈছিলে, আৰু চুগাৰ হোৱাৰ পিছত মই মানে দেখিছিলোঁ যে চুগাৰ হৈ মানুহৰ কেনেকুৱা এটা অৱস্থা হয়। সাধাৰণতে চুগাৰ থকা মানুহ দেখি খুব দুখ লাগে। মই ভাবিছিলোঁ যে মোৰ সেই তেনেকুৱা এটা পৰ্যায়লৈ মই গৈ আছোঁ, গতিকে নিজকে বহুত মানে হীনমন্যতাত ভুগিছিলোঁ। আৰু মই গুগলত ছাৰ্চ কৰি চাইছিলোঁ যে বাচিবলৈ কিবা ৰাস্তা আছে নেকি। সেয়ে মই ৰঙা চাউলটো তাত পাইছিলোঁ যে ৰঙা চাউলৰ যথেষ্ট চুগাৰ কণ্ট্ৰল কৰে। সেয়ে মই লখিমপুৰস্থিত কৃষি গৱেষণা কেন্দ্ৰৰ যিজন চাইণ্টিষ্ট তেখেতৰ ওচৰ চাপিছিলোঁ, আৰু তেখেতৰ পৰা অলপ মই ধান আনিছিলোঁ। ধান আনি মই মিলিং কৰি প্ৰথমতে চাউল খাইছিলোঁ। চাউলটো কি হয়, তাত যিহেতু ওপৰৰ প্ৰলেপটো থাকে, আচল যিটো ভিটামিন তাত থাকে সেইখিনি কিন্তু খাব নোৱাৰি, খহটা হয়। যিটো কাৰণে আমাৰ মানুহবিলাকৰ সমস্যাটো হ'ল কি, ওপৰৰ ফাইবাৰটো কাটি কাটি পেলাই দিয়া হয়। এতিয়া চাউলত যথেষ্ট পৰিমাণে ভিটামিন মিনাৰেল এইবিলাক আছে, আমি সকলোৱে পিছত গম পাইছোঁ, কিন্তু সেইবিলাক আমাৰ কাটি পেলাই অকল আমি কাৰ্বহাইড্ৰেটটোহে খাই আছোঁ, যিটো ডাইৰেক্ট চুগাৰলৈ ট্ৰেন্সফাৰ হৈ আছে। গতিকে মই ইয়াৰ ফাইবাৰখিনি খাবলৈ যত্ন কৰিছিলোঁ, আৰু মই এজন স্বাস্থ্য বিষয়াৰ ওচৰলৈও গৈছিলোঁ। তেখেতক সুধিছিলোঁ যে আমাৰ বডিত সাধাৰণতে কি কি প্ৰয়োজন হয়, ফাইবাৰটো আমাক কিমান লাগে। তেখেতে মোক জনাইছিলে যে পাৰ ডে এজন সুস্থ মানুহৰ শৰীৰত 30 গ্ৰাম ফাইবাৰ মানে প্ৰয়োজন হয়। তেতিয়া মই সুধিছিলোঁ যে আমি ফাইবাৰটো পাইছোঁনে। তেখেতে মোক স্পষ্টভাৱে জনাইছিলে যে আমি পাচলিত এটা পৰিমাণে আৰু ফল মূলত এটা পৰিমাণে পাওঁ, কিন্তু মেক্সিমাম আমাৰ ফাইবাৰ থাকে চাউলৰ ওপৰৰ প্ৰলেপটোত। গতিকে সেইখিনি আমি যিহেতু খাব পৰা নাছিলোঁ, গতিকে ফাইবাৰ নহ'লে সকলোৱে জনাটো প্ৰয়োজন যে আমাৰ এণ্টি অক্সিডেণ্টো ফাইবাৰত থাকে। বডি যিটো আমাৰ সুস্থ কৰি ৰখাত, ভিতৰৰ পৰা আমাক নিৰোগী কৰি ৰখাত আমাক ফাইবাৰ। তাৰ পাছৰ ৰিজাল্টটো আপুনি খোৱাৰ পাছত কি হ'ল? মই 15 দিন খাই প্ৰথমতে অলপ সুস্থ হ'লোঁ, মানে পৰ্যায়ক্ৰমে চালোঁ। 15 দিনৰ পিছত মই আচলতে ভাতটো এৰি দিছিলোঁ। 18 দিন মই ভাত খোৱা নাছিলোঁ। মই ৰুটি খাইছিলোঁ, আৰু এইটো আপোনাৰ পিঠাগুড়ি বনাই খাইছিলোঁ, মানে আটাৰ লগত মিক্স কৰি ৰুটি বনাই খাইছিলোঁ। খাই মই যেতিয়া আপোনাৰ প্ৰায় 27 দিনমানত মই আকৌ চুগাৰটো জুখিবলৈ গৈছিলোঁ। জুখিবলৈ যাওঁতে আমাৰ লখিমপুৰৰ এজন ডক্টৰ প্ৰশান্ত নেওগ ছাৰ, তেখেতে মানে চাই নিজে আচৰিত হৈ গৈছিলে। মোক কৈছে, হাউ মাছ ইট পচিবল, আপুনি ৰেকৰ্ড ভংগ কৰিছে, এইটো মই পোৱা নাই। য'ত 480 চুগাৰ আপুনি 170লৈ কেনেকৈ আনিলে, তেওঁ নিজে আচৰিত হৈ গৈছিলে। ৰঙা পিঠাগুড়িটো কৈ দিছে। হয়, এইটো সম্পূৰ্ণ ৰঙা চাউলৰ পিঠাগুড়িটোৱে তেনেকৈ মোক সুস্থ কৰিছিলে। আৰু মই এইটো আজি 4 বছৰ হ'ল মই খাই থাকোঁ, কিন্তু মই এইটো কাকো জনোৱা নাছিলোঁ, মানে মাৰ্কেটলৈ মই দিয়া নাছিলোঁ। মই খালি নিজে সুস্থ অনুভৱ কৰোঁ। মই এনেকুৱা এটা ফিলিংছ, আপোনাৰ মোৰ যিটো বডি মানে এতিয়া শক্তি, মই যেন 4-5টা ল'ৰা গবা মাৰি ধৰিলেও তেওঁলোক আঁতৰিব নোৱাৰিব। নিশ্চয়কৈ এয়া হ'ল শান্তনু নাথ। তেখেতে গোটেই কথাখিনি কৈছে, আচলতে কেনেধৰণে নিজৰ শৰীৰত প্ৰথম তেখেতে প্ৰমাণ কৰিছে যে ৰঙা বাও ধানৰ পিঠাগুড়ি, অৰ্থাৎ অমনা ধানৰ পিঠাগুড়িয়ে কেনেধৰণে তেখেতৰ মধুমেহ ৰোগ নিয়ন্ত্ৰণ কৰিলে, উচ্চ ৰক্তচাপো নিয়ন্ত্ৰণ কৰিলে, সেই কথা তেখেতে অৱগত কৰিছে। এতিয়া ইয়াৰ পিছৰ পৰ্যায়ত আমি জানিবলৈ যত্ন কৰিম মূলধন কিমান আছিল এই উদ্যোগটো তৈয়াৰ কৰাৰ ক্ষেত্ৰত, আৰু আজিৰ তাৰিখত আন্তঃৰাষ্ট্ৰীয় বজাৰখন কেনেধৰণে দখল কৰিছে, আৰু ইয়াৰ পৰা লাভ কিমান হৈছে, সেই কথা দৰ্শকসকলক অৱগত
আমি ইতিমধ্যে দৰ্শকসকলক জনাই আছোঁ নতুন বছৰত এটা অতি ভাল খবৰ যে ৰঙা চাউলৰ পিঠাগুড়ি আৰু ইয়াৰ উদ্ভাৱক শান্তনু নাথৰ বিষয়ে কেনেধৰণে এই পিঠাগুড়ি উদ্ভাৱন হৈছে আৰু ইয়াৰ কিয় মূল্যৱান এই পিঠাগুড়ি কেনেধৰণে মানুহৰ শৰীৰত ইয়াৰ উপকাৰ সাধন কৰিব পাৰে সেই কথাখিনি অৱগত কৰি আছোঁ আৰু এতিয়া আমি দেখুৱাইছোঁ যে এখন বেনাৰ ইয়াত লিখা আছে ৰঙা চাউলৰ পিঠাগুড়ি আপুনি বাৰু খাইছেনে আমি লৈ আহিছোঁ আপোনাৰ বাবে অধিক এণ্টি অক্সিডেণ্টযুক্ত ৰোগ প্ৰতিৰোধ ক্ষমতা থকা শক্তিবৰ্ধক বিজ্ঞানসন্মত ভাৱ প্ৰস্তুত কৰা ৰঙা চাউলৰ পিঠাগুড়ি ই আপোনাৰ শৰীৰৰ মধুমেহ ৰোগ অধিক ওজন উচ্চ ৰক্তচাপ হৃদৰোগ এজমা হাড় কমজোৰ ৰক্তহীনতা এইকেইটা আটাইতকৈ শৰীৰত থকা ডাঙৰ সমস্যা এই গোটেইকেইটা সমস্যা ইতিমধ্যে এই ৰঙা চাউলৰ পিঠাগুড়ি যদি কোনোবাই খাইছে তেওঁলোকে এইকেইটাৰ পৰা উপকাৰ লাভ কৰা পৰিলক্ষিত হৈছে আৰু গুগল চাৰ্চ কৰিও এই একেধৰণৰ কথা জানিব পাৰিব বুলি কোৱা হৈছে আৰু এয়া দেখিছোঁ স্বাস্থ্য সচেতনতা শিবিৰ হৈ গৈছে ইয়াৰ ওপৰত কেৱল মধুমেহ ৰোগীৰ বাবে আসন প্ৰাণায়াম আৰু খাদ্যাভ্যাস ইয়াৰ লগতে কৃষ্ণা চিৰা এণ্ড ৰাইচ মিলৰ ফালৰ পৰা এই ৰঙা চাউলৰ যি এটা পিঠাগুড়ি আছে ইয়াৰ ওপৰত সচেতনতা বৃদ্ধি কৰা হৈছে আৰু ইতিমধ্যে আন্তঃৰাষ্ট্ৰীয় বজাৰ দখল কৰিবলৈ সক্ষম হৈছে এতিয়া আপোনাৰ কাষলৈ আহিছোঁ যে আমি ইতিমধ্যে কৈছোঁৱে যে আপুনি যি এটা ইয়াত মিল বহুৱাইছে উদ্যোগটো পাঞ্জাৱৰ আৰ্হিত আপোনালোকে পাঞ্জাৱলৈ গৈছে তাত কেনেধৰণে হয় সেই কথাখিনি ভাবিছে আৰু অসমত প্ৰথম উদ্যোগ বুলি মই ভাবিছোঁ আৰু ব্যৱসায়টো আপোনাৰ ছমাহ হৈছে বুলি কৈছে ছমাহত মূলধন কেনেকুৱা ধৰণৰ আছিল আগতে আৰু এতিয়া এই ব্যৱসায়টো ছমাহত কেনেকুৱা ধৰণৰ আপোনাৰ প্ৰথম আৰম্ভ কৰোঁতে মই সৰুকৈ আৰম্ভ কৰিছিলোঁ ছমাহৰ কথা কোৱা নাই মই আগৰ কথা হয় 2018 চনত মিলটো প্ৰতিষ্ঠা কৰিছিলোঁ তেতিয়া মাত্ৰ ঘণ্টাত 5 কুইণ্টেল চাউলৰহে কেপাচিটি আছিল পৰ্যায়ক্ৰমে এইটো বঢ়াই গ'লোঁ ঘণ্টাত 10 কুইণ্টেল কৰিলোঁ আৰু এতিয়া মানে শেষত ঘণ্টাত 20 কুইণ্টেল চাউলৰ প্ৰডাকশ্যনেৰে মিলটো চলাই আছোঁ আৰম্ভণিৰ পৰা আমি মূলধন মানে বিশেষ প্ৰথম খটুৱা নাছিলোঁ কিন্তু সেই মূলধনটোকে ৰিপিট কৰি আমি ব্যৱসায়টো ডাঙৰ কৰি গৈ আছোঁ আৰু শেহতীয়াকৈ প্ৰায় ছমাহ ধৰি মই এইটো পৰীক্ষামূলকভাৱে ৰঙা চাউলৰ পিঠাগুড়িটো 2-4জন বন্ধু বান্ধৱক মানে খুৱাইছিলোঁ যিসকল পৰীক্ষামূলক বুলি ভাবোঁতে নহয় মইতো নিজেই মোৰ বডিটোত ৰিচাৰ্চ চেণ্টাৰ বনাই মই এইটো মানে প্ৰডাকশ্যন কৰিলোঁ কৰাৰ পিছত ইয়াত কিছুমান সৰু সুৰা সমস্যা আছিল মানে প্ৰথমতে পিঠাগুড়িটো আমি কেঁচা কৰি ৰাখিছিলোঁ কেঁচা কৰি ৰাখিলে অলপ পেটৰ অকণমান অসুবিধা থাকে খোৱা মানুহে হজম কৰিবলৈ যিহেতু এনাৰ্জি বহুত বেছি হজম কৰিবলৈ অকণমান অসুবিধা পায় সেই আমি পৰ্যায়ক্ৰমে এটা ছিষ্টেমত আমি বিজ্ঞানসন্মত এটা ছিষ্টেমত বনাইছোঁ যিটো আপোনাৰ খালে পেটৰ কাৰণেও যথেষ্ট ভাল গেছৰ কাৰণে ভাল শক্তিদায়ক গতিকে সকলো গুণাগুণ আমি ৰাখি এই পিঠাগুড়িখিনি আমি প্ৰস্তুত কৰি বজাৰলৈ আহিছোঁ এটা পেকেটৰ দাম কিমান হ'ব এটা পেকেটত আমি MRP 200 টকা দিছোঁ মানে আন্তঃৰাষ্ট্ৰীয় বজাৰত আচলতে ইয়াৰ মূল্য বহুত বেছি গতিকে মই দামটো এইকাৰণে এইটো যিহেতু মানে 1200 টকা হয় মানে এইটো সম্পূৰ্ণ আমাৰ হাইজেনিক অৰ্গেনিক হয় কিন্তু আমি অৰ্গেনিকটো চাৰ্টিফিকেট আমি ল'ব পৰা নাই গতিকে আমি অৰ্গেনিক শব্দটো সেইকাৰণে লিখিবলৈ অলপ অসুবিধা হয় আৰু যিহেতু আমাৰ ইয়াতে প্ৰডাকশ্যনটো হয় অসমৰ মানুহসকলক যিসকল মানে ছুগাৰ পেচেণ্ট তেওঁলোকক নিৰোগী কৰাটোৱে মোৰ লক্ষ্য বুলি মই ভাবিছোঁ আৰু সেইকাৰণে কম দামতে সকলোৱে পোৱাকৈ উপলব্ধ কৰিবলৈ যত্ন কৰি আছোঁ এতিয়া আপোনাৰ প্ৰফিট কেনেকুৱা হৈছে এইটো ব্যৱসায়ত মই লাভলৈ বিশেষ এতিয়া টানি অনা নাই প্ৰথম মোৰ উদ্দেশ্য হ'ল যে সকলো মানুহ সুস্থ হওক কোনো ৰোগী যাতে মানে ভিটামিনৰ অভাৱত যাতে অসমত ৰোগীৰ সংখ্যা নাথাকে মই সেইটো কামনা কৰোঁ আমাৰ শস্যৰ পথাৰখনত ভগৱানে প্ৰকৃতিয়ে আমাক ইমান ধুনীয়া শক্তিদায়ক খাদ্য দিছে কিন্তু আমাৰ ব্যৱস্থাৰ অভাৱত বা আমাৰ জ্ঞানৰ অভাৱত আমি সেইখিনিৰ পৰা আঁতৰি আছোঁ শেহতীয়াকৈ আপোনালোকে গম পাব যে ব্ৰাউন ৰাইচৰ এটা যথেষ্ট মানে ডিমাণ্ড আছে কিন্তু ব্ৰাউন ৰাইচটো খাবলৈ অসুবিধা হয় এতিয়া কেইবাজনো কেঞ্চাৰ পেচেণ্টে জনাইছে যে দাদা আমি ব্ৰাউন ৰাইচটো খাওঁ এদিন তিয়াই থ'ব লাগে চাউলটো কোমল নহয় খাব নোৱাৰোঁ এতিয়া সমস্যাৰ কি সমাধান আছে মই তেখেতলোকৰ কাৰণে এটা মানে ব্যৱস্থা মই আগবঢ়াবলৈ বিচাৰিছোঁ মই একে পদ্ধতিৰে ব্ৰাউন ৰাইচটো পিঠাগুড়ি কৰি তেখেতলোকে খাব পৰাকৈ হাইজেনিক কৰি মই এইটো তেখেতলোকলৈ আগবঢ়াবলৈ মই মনে প্ৰাণে আশা কৰিছোঁ আৰু মই ভাবিছোঁ এইটো মই ইতিমধ্যে লেবৰেটৰীলৈ পঠাইছোঁ লেবৰেটৰীৰ ৰিজাল্ট অহাৰ পিছতে মই অসমতে এইটো মুকলি কৰিম আৰু যদি কোনোবা সদাশয়
ব্যক্তিয়ে কোনোবা জিলাৰ পৰা তেওঁলোকে যদি ডিলাৰশ্বিপ বিচাৰে তেনেহ'লে মই দিবলৈ এইটো সাজু হৈ আছোঁ, যাতে কম দামত আমি তেওঁলোকক ফাইবাৰযুক্ত খাদ্য যাতে আমি খুৱাব পাৰোঁ। নিশ্চয়কৈ কম দামত যাতে ফাইবাৰযুক্ত খাদ্য খুৱাব পাৰে তাৰ বাবে এই ব্যৱস্থাপনা। ৰঙা চাউলে ইতিমধ্যে আন্তঃৰাষ্ট্ৰীয় বজাৰ দখল কৰিছে। অসমৰ চাউলৰ নাম আছে আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ৰ মাজত। আৰু শেহতীয়াকৈ এতিয়া বজাৰলৈ আহিল এই ৰঙা চাউলৰ পিঠাগুড়ি। ৰঙা চাউলৰ পিঠাগুড়ি যি মধুমেহ ৰোগ, অধিক ওজন, উচ্চ ৰক্তচাপ, হৃদৰোগ, এজমা, কমজোৰ, ৰক্তহীনতা আদি ৰোগৰ নিৰাময় কৰিছে। আৰু ই এক প্ৰকাৰে অসমৰ বাবে এই কৃষিপ্ৰধান অসমীয়া ৰাইজৰ বাবে বা অসম ৰাজ্যখনৰ বাবে ই এটা অতি ভাল খবৰ হিচাপে চিহ্নিত হৈছে। এতিয়া কথা পাতি আছোঁ যে ৰঙা চাউলৰ পিঠাগুড়িৰ বিষয়ে। ৰঙা চাউলৰ পিঠাগুড়ি উদ্ভাৱন কৰিছে লখিমপুৰৰ এনাইঘৰীয়াৰ শান্তনু নাথে। ইতিমধ্যে আন্তঃৰাষ্ট্ৰীয় বজাৰ দখল কৰিবলৈ সক্ষম হৈছে। ইয়াৰ গুণগত মানদণ্ড বহুত উন্নত, কাৰণ অসমত 10বিধ ৰঙা চাউলতহে কেৱল মেডিচিনেল ভেলু আছে। তাৰ ভিতৰত অমনা ধান অন্যতম। আৰু এই অমনা ধানৰ পিঠাগুড়িয়ে এতিয়া বিশ্বত ৰেকৰ্ড কৰিবলৈ সক্ষম হৈছে, কাৰণ মধুমেহ ৰোগ আৰু উচ্চ ৰক্তচাপৰ লগতে ৰক্তহীনতাক হাড়ৰ দুৰ্বলতা আদি সকলোবিলাক ৰোগ নিৰাময় কৰিবলৈ সক্ষম হৈছে। পুনতে জানিবলৈ যত্ন কৰিছোঁ, কাৰ্বহাইড্ৰেটৰ পৰিমাণ ইয়াত যথেষ্ট দেখিছোঁ, যি এটা পেকেজিং আপুনি কৰিলে। গতিকে এই কাৰ্বহাইড্ৰেটটোৱে শৰীৰত অপকাৰ নকৰিবনে? ইয়াত যিটো কাৰ্বহাইড্ৰেট আছে সেইটো এনাৰ্জিলৈ ট্ৰেন্সফাৰ হয়। এতিয়া সাধাৰণ চাউলত থকা কাৰ্বহাইড্ৰেট আৰু ৰঙা চাউলত থকা কাৰ্বহাইড্ৰেটৰ পাৰ্থক্য সেইটোৱেই। এই ডাইৰেক্ট এনাৰ্জিলৈ ট্ৰেন্সফাৰ হয়। আৰু 100 গ্ৰাম পিঠাগুড়িত 356 কেলৰি এনাৰ্জি পায়। আপুনি খাব লাগিব কেনেকৈ? এইটো সিজাই পেলাই চুজি আমি যেনেকৈ খাওঁ তেনেকৈ অকণমান ঘিউ দি ভাজি ল'ব পাৰে। ভাজি গৰম পানী দি পেলাই উতলাই দিব লাগে। উতলাই চুজি যেনেকৈ বনাওঁ ঠিক সিজাই দিব লাগে। সিজাই ঠাণ্ডা হোৱাৰ পিছত ৰেডি টু ইট হৈ থাকে। হয় হয়, মানে গাখীৰ আৰু মানে গুড় দি, যাৰ ডায়েবেটিছ নাই তেওঁলোকেতো গুড় খাব পাৰে, আৰু যাৰ ডায়েবেটিছ আছে তেওঁলোকে গুড় খাব নালাগে, গাখীৰৰ লগতে খাব পাৰে। নহ'লে আটা মিক্স কৰি পেলাই এইটো ৰুটি বনাব পাৰে। 50% ৰঙা আটাটো যদি মিলাই ইয়াৰ 50% লয় তেতিয়াহ'লে ৰুটি বনাই খাব পাৰে। ৰুটিটো খাবলৈ বহুত ধুনীয়া হয়। পকৰি বনাই খাব পাৰে, বেচন দি পকৰি বনাব পাৰে, মানে পিঁয়াজ চিয়াজ দি, তেনেকৈ খাবলৈ ধুনীয়া হয়। মুঠতে দিনটোৰ ভিতৰত মিনিমাম 100 গ্ৰাম, মানে 150 গ্ৰামমান মানুহজনে কনজিউম কৰিব লাগে। সিমানখিনি কৰিলে স্বাস্থ্য মানে সুন্দৰ হৈ এটা স্বাস্থ্য অধিকাৰী হৈ থাকিব পাৰিব। আৰু ইয়াৰ ছাইড এফেক্ট কিবা আছে নেকি? ইয়াৰতো ছাইড এফেক্ট একো থাকিবই নোৱাৰে, কাৰণ নিউট্ৰিচনেল ভেলুৰে ভৰপূৰ অসমীয়া আমাৰ খাদ্য। আমি এটা কথা অকণমান আপোনালোকৰ জৰিয়তে মই জনাই থওঁ, মোক বিভিন্নজনে সুধি আছে যে ৰঙা চাউল হ'লেই হ'ব নেকি, এনেকৈ 2-4জনে সুধি আছে। যদি আপোনাৰ আমাৰ সততে পোৱা ব্যয়শালী বুলি এবিধ শালি ধানৰ খেতি হয়, সেইটো কিন্তু ৰঙা চাউল বুলি মানুহে যদি আকৌ খায় তেনেহ'লে সুফল নাপাব। তাত কাৰ্বহাইড্ৰেট আৰু তাত যিবিলাক চাউলত সাধাৰণতে আঠা থাকে, আঠা থকা চাউলটো চুগাৰ প্ৰেছাৰৰ কাৰণে অলপ বেয়া হয়। তাত ইয়াৰ যিটো গুণাগুণ সেই গুণাগুণটো নাপাব। আৰু এটা কথা মই আপোনালোকৰ জৰিয়তে আজি মানে অসমবাসীকে কওঁ যে আগতে যিটো আমাৰ ঢেঁকীত বনোৱা চাউলৰ ভাত খাইছিলে তাত ফাইবাৰটো যথেষ্ট আছিলে। গতিকে এতিয়া আমি যি খাদ্য খাই আছোঁ, আমি ভাত খাইছোঁ, বগা চাউলৰ ভাত খাইছোঁ, ডাইৰেক্ট চুগাৰলৈ কনভাৰ্ট হৈ আছে। আমি বগা ৰুটিটো খাইছোঁ, চুগাৰলৈ কনভাৰ্ট হৈ আছে। আমাৰ বডিটো প্ৰতিৰোধ কৰিব পৰা, বেমাৰ প্ৰতিৰোধ কৰিব পৰাকৈ শক্তি আমি একো দিয়া নাই। গতিকে সকলোলৈকে মোৰ এটা আহ্বান যে সকলোৱে যাতে ফাইবাৰযুক্ত খাদ্য খাওক, সুস্থ হৈ থাকক। আৰু যিসকলে ঘৰতে প্ৰস্তুত কৰি ল'ব পাৰে তেওঁলোকে ঘৰতে প্ৰস্তুত কৰি লওক। আৰু যিসকলে যদি সুবিধা নাই তেওঁলোকলৈ মই এইটো বজাৰ মূল্যত দিবলৈ মই সদায় প্ৰস্তুত হৈ আছোঁ। এয়া হ'ল শান্তনু নাথৰ কথা, লখিমপুৰৰ এনাইঘৰীয়াৰ ব্যক্তি। তেখেতে ইতিমধ্যে 8 বছৰ গৱেষণাৰ অন্তত এই অমনা ধানৰ পৰা ৰঙা চাউলৰ পিঠাগুড়ি তৈয়াৰ কৰিছে, যি পিঠাগুড়িত কেইবাটাও ৰোগৰ উপশম হোৱাৰ ইতিমধ্যে তথ্য আছে। আৰু এই পিঠাগুড়িয়ে সমগ্ৰ বিশ্বতে খলকনি সৃষ্টি কৰিবলৈ সক্ষম হৈছে। আৰু ইতিমধ্যে বজাৰত ডিমাণ্ড বাঢ়িছে, অৰ্থাৎ চাহিদা বৃদ্ধি পাইছে ৰঙা চাউলৰ অমনা ধানৰ পিঠাগুড়ি।